সময়ত অবৈধ বুলি কৈ থকা হয় আৰু অন্যহাতে এক্সপোর্ট হৈ থাকে বিজনেস বেলেগ ধৰণৰ হৈ থাকে এটা আপোনালোকে কেনেদৰে অসমৰ থলুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশনাত আমি অগৰ উদ্যোগটো বা আমাৰ সাঁচি গছ বুলি যিটো কওঁ বা অগৰ গছক লৈ পেলাই অসমত এটা ডাঙৰ অৰ্থনীতি জড়িত হৈ আছে আৰু আমি সকলোৱে জানো যে উজনি অসমৰ বহুকেইখন জিলাত খুব সুন্দৰভাৱে অগৰ উৎপাদন হয় আৰু অসমত এতিয়া আমি যিটো সাৰ্ভে কৰি পাইছোঁ যে আউটসাইড দ্য ফৰেষ্ট বনাঞ্চলৰ বাহিৰত প্ৰায় 2 লাখ হেক্টৰ মাটিত অগৰ খেতি বিভিন্ন ধৰণৰ খেতিয়কসকলে কৰি আছে কিন্তু এই বস্তুটো আমি এটা খুব সিস্টেমেটিক ওয়েত আনিব নোৱাৰা কাৰণে বা এটা সিস্টেমলৈ আনিব নোৱাৰা কাৰণে এই ব্যৱসায়টো যেন কৰবাত বহুখিনি ৰেষ্ট্ৰিকশন কৰবাত কোনোবাই অবৈধ বুলি ভাবে কৰবাত কেতিয়াবা তাত বিভিন্ন ধৰণৰ ফৰেষ্ট অসুবিধা হৈ যায় কেতিয়াবা পুলিচে অসুবিধা দিয়ে এনেকুৱা ধৰণৰ কিছুমান অসুবিধা আছিল যাৰ কাৰণে আজি আমি অগৰ উদ্যোগৰ লগত জড়িত বা অগৰ খেতিৰ লগত জড়িত সকলো ধৰণৰ ষ্টেক হোল্ডাৰক আমি ইয়াত মাতিছো ফাৰ্মাৰৰ পৰা এক্সপোৰ্টাৰলৈকে ফাৰ্মাৰ প্ৰসেসিং কৰা ইউনিটসমূহ বা প্ৰসেসিং কৰা লোকসকল বা তাক এক্সপোৰ্ট কৰালৈকে সকলোকে মাতিছো আৰু এই ক্ষেত্ৰখনৰ বিভিন্ন এক্সপাৰ্ট আমি মাতিছো আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা দিল্লী মুম্বাই আমাৰ ডোনাৰ মিনিষ্ট্ৰি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট বহুত এক্সপাৰ্ট আহিছে গোটেই দিনজোৰা আমাৰ আলোচনা হ'ব যে প্ল্যান্টেশনৰ পৰা একেবাৰে আপলোড কৰালৈকে ফিনিশ প্ৰডাক্ট কৰালৈকে কেনেকৈ আমি কামটো খুব সহজ কৰি পেলাব পাৰোঁ আমাৰ এই যে 2 লাখ হেক্টৰ ভূমিত যে আমাৰ বিভিন্ন খেতিয়কে অগৰ খেতি কৰি আছে তেওঁলোকক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা তেওঁলোকৰ প্ৰতিজোপা গছ আমি কেনেকৈ নিৰীক্ষণলৈ আনিব পাৰোঁ আৰু তেওঁলোকে খুব ইজিলি কাৰণ তেওঁলোক ঘৰৰ পৰা ওলোৱাৰ লগে লগে ফৰেষ্ট আহি যায় এইটো ফৰেষ্ট প্ৰডাক্ট নেকি কাৰণ এইটো ফৰেষ্টৰ বাহিৰৰ প্ৰডাক্ট কাৰণ আমি ইতিমধ্যে কৈছোঁ যে 5 সংৰক্ষিত বনাঞ্চলৰ 5 কিলোমিটাৰ বাহিৰত থকাখিনিত কোনো ফৰেষ্টৰ কোনো ৰেষ্ট্ৰিকশ্যনে নাই মাত্ৰ 5 কিলোমিটাৰলৈকে আমি ফৰেষ্টে এনঅ'চি দিব লাগিব তেওঁ প্ৰডাক্টটো তেওঁলোকৰ প্ৰডাক্টটো যাৰ পাট্টালেণ্ডত হৈছে যিজন ফাৰ্মাৰৰ ঘৰত আছে তেওঁৰ প্ৰডাক্ট মাত্ৰ 5 কিলোমিটাৰে ফৰেষ্টে তেওঁলোকক এনঅ'চি দিব লাগে আৰু 5 কিলোমিটাৰ বাহিৰত থকাখিনিত ফৰেষ্টৰ কোনো এনঅ'চিও নালাগে সুন্দৰভাৱে তেওঁলোকে ট্ৰেড কৰিব পাৰে কিন্তু তাক ট্ৰেড কৰোঁতে মানে বিভিন্ন ধৰণৰ অসুবিধা বা তাক যি ধৰণৰ আমাৰ ডেক বুলি কওঁ স্লাইজিং কৰা এই ধৰণৰ বস্তুবিলাকত কেনেকৈ সিম্পলিফাই কৰিব পাৰি নহলে কেইটামান গোষ্ঠীয়ে খুব মানে কঠোৰভাৱে এই বস্তুটোত কন্ট্ৰোল ৰাখি তেওঁলোকে গোটেই ব্যৱসায়ৰ মুনাফাটো তেওঁলোকে লৈ আছে য'ত ফাৰ্মাৰে বেনিফিট পোৱা নাই আমাৰ লক্ষ্য হ'ল যে ফাৰ্মাৰে বেনিফিট পাব লাগিব ফাৰ্মাৰসকলে উপযুক্ত দাম পাব লাগিব আৰু এই ইণ্ডাষ্ট্ৰিটো এনেকৈ গ্ৰ' হ'ব লাগিব যেনে অসমৰ চাহ ইণ্ডাষ্ট্ৰি আজি অসমত এটা ডাঙৰ অৰ্থনীতিক সহায় কৰে ঠিক তেনেদৰে অসমৰ অগৰ উদ্যোগেও এটা অৰ্থনীতি আৰু এক জীৱিকা এমপ্লয়মেণ্টতো বহুত ডাঙৰ সহায় কৰিব পাৰে সেই উদ্দেশ্যে আজি দিনজোৰা আমি এখন কৰ্মশালা কৰিছোঁ বিভিন্ন সেশন হ'ব বিভিন্ন প্ল্যান্টেশনৰ পৰা আমি ট্ৰেড কেনে কৰিম স্লাইজিং কেনে কৰিম ইণ্ডাষ্ট্ৰিটো কেনে কৰিম ইণ্ডাষ্ট্ৰি কৰিব আৰু তাক কিমান ইজি কৰিব পাৰি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাত আমি এটা টাস্ক ফ'ৰ্চ বনাইছিলোঁ আজি ৰাতিপুৱা টাস্ক ফ'ৰ্চৰ মিটিং হৈছে এতিয়া ষ্টেক হোল্ডাৰসমূহৰ লগত মিটিং হ'ব তাৰপিছত এই টাস্ক ফ'ৰ্চে এটা ৰিপৰ্ট ইমিডিয়েটলি কেবিনেটত দিব আৰু কেবিনেটে এই টাস্ক ফ'ৰ্চৰ ৰিপৰ্টক বেছ কৰি আমি কিছুমান গাইডলাইন বনাই দিম যিয়ে অগৰ উদ্যোগৰ লগত জড়িত বা সাঁচি খেতিৰ লগত জড়িত লোকসকলক খেতিয়কসকলক যথেষ্ট সকাহ দিব যথেষ্ট সহায় কৰিব আৰু আমি এই উদ্যোগটো বা এই ক্ষেত্ৰখনৰ পৰা যাতে আমি অসমে যথেষ্ট পৰিমাণে ৰাজহ পাব পাৰোঁ ইয়াৰ লগত অসমৰ বহু মানুহৰ সংস্থাপনৰ দিশসমূহ আহিব পাৰে যিটো অলৰেডি হৈ আছে কিন্তু কৰবাত ইয়াত এটা বাধা আহে এই গোটেইখিনি নোহোৱা কৰিবৰ কাৰণে এই কামটো কৰা হৈছে আৰু আজি দিনজোৰা এই কামটো কৰ্মশালাখন চলি থাকিব